Hello students, welcome to your favorite channel English Learning Assam. Today I start the question paper solution of pre-final examination 2024-25 of Dibrugarh district. Subject English, topic grammar. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত ডিব্ৰুগড় জিলায় অনুষ্ঠিত কৰা এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024-25 ইংৰাজীৰ কোশ্চিন পেপাৰৰ গ্ৰামাৰ সেকশনটোৰ সমাধান লৈ উপস্থিত হৈছোঁ। আশা কৰিছোঁ এই গ্ৰামাৰ সেকশনৰ সলিউশনে তোমালোকক সহায় কৰিব। এই কোশ্চিন পেপাৰখন তোমালোকৰ আগত আলোচনাৰ সুবিধা কৰি দিয়াৰ কাৰণে ডিব্ৰুগড়ৰ মৰমৰ ছাত্ৰ হিমাল উপাধ্যায়লৈ ধন্যবাদ জনাইছোঁ। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ৰ মূল বিষয়বস্তুখিনি জানিবলৈ প্ৰয়াস কৰোঁ। প্ৰথমতে তোমালোকে ৰিডিং স্কিলটো চাই যোৱা। ৰিডিং স্কিলত এটা পেজেজ দিছে, তোমালোকে মই চলো কৰি দিছোঁ। পেজেজটো তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা, ঘৰত তোমালোকে নিজেও প্ৰেক্টিছ কৰিব পাৰা। মই সময় উলিয়াই ইয়াৰো এটা ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম, গতিকে এইখিনিতে তোমালোকে কোশ্চিন পেপাৰখনক স্ক্ৰীনশ্বট মাৰি ঘৰত অলপ প্ৰেক্টিছ কৰিব পাৰা। নেক্সট ইউ কাম টু দ্য ৰাইটিং স্কিল। অ'কে, ৰাইটিং স্কিলত তোমালোকে কোশ্চিনখিনি চাই যোৱা। এইখিনি হ'ল ৰাইটিং স্কিলৰ কোশ্চিন পেপাৰ। অ'কে, নাও কাম টু দ্য main topic, that is the section C, grammar. So তোমালোকে চাই ভাল পাবা যে এই গ্ৰামাৰ সেকশনৰ মই যিমানখিনি ভিডিঅ' তোমালোকৰ আগত আলোচনা কৰিছোঁ, ইয়াৰ পৰা গোটেইখিনি এই ডিষ্ট্ৰিক্টত কিন্তু কমন দিছে। ঠিক সেনেকৈ তোমালোকে যদি মোৰ ভিডিঅ'খিনি চাই যোৱা, তোমালোকৰ অহা ফাইনেল পৰীক্ষাটো কমন পৰিব বুলি আশা ৰাখিছোঁ। Question number 5. Change the form of narration any to. A. He said to me, when will you go to Delhi? I will send my brother with you. দেখা very easy দিছিলে, খুব সহজ এটা প্ৰশ্ন তোমালোকক দিছে। আনসাৰটো চোৱা। ইয়াতে কি হ'ব? He said to me, when will you go to Delhi? So this is a question from interrogative sentence. So interrogative sentence দিলে তোমালোকে কি কৰিব লাগিব? সেইটোটো উঠাই দি তাতে আস্ক দিব লাগিব, আৰু কোশ্চিন ওয়ার্ডেদি যেহেতু কোশ্চিনটো স্টার্ট কৰিছে, গতিকে কমা আৰু ইনভার্টেড কমা দি উঠাই দি তাতে তোমালোকে হয়নটোই বহাই দিব লাগিব। সো তোমালোকে এনেকৈ আনসারটো লিখিবা, হি আস্কড মি when I would go to Delhi. তাৰপিছত তোমালোকে লিখিবা and said that he would send his brother with me. তোমালোকে বাকিখিনিৰ এনেকৈ লিখিবা and said that he would send his brother with me. Next, B. My friend told me that he was very thirsty and requested to give him a glass of water. কেইবাবাৰো এইটো বহুতো ডিষ্ট্ৰিক্টত এই প্ৰশ্নটো তোমালোকৰ আহিছে। দিছ ইজ ইনডাইৰেক্ট নেৰেশ্যনত আছে, তোমালোকে এইটো ডাইৰেক্ট নেৰেশ্যনত লিখিব লাগিব। টল্ড মি ডেট বুলি কৈছে, গতিকে এইটো এছাৰ্টিভ চেণ্টেন্সত আছে, গতিকে এছাৰ্টিভ চেণ্টেন্সত ক'লে তোমালোকে মাই ফ্ৰেণ্ড টল্ড মিৰ ঠাইত তোমালোকে লিখিব লাগিব যে মাই ফ্ৰেণ্ড ছেড টু মি I am very thirsty and please give me a glass of water হ'ব। তোমালোকক আনসাৰটো মই দেখাই দিছোঁ। নেক্সট সি নম্বৰটো, দ্য টিচাৰ ordered Joe to stand up and asked him why he had not prepared his lesson. এইটো ইনডাইৰেক্ট নেৰেশ্যনত আছে, এইটোৰ আনসাৰ তোমালোকে চাই যোৱা। তোমালোকে বি নম্বৰটো পালাই, এইটো তোমালোকৰ সুবিধাৰ কাৰণে মই এবাৰ দেখাই দিছোঁ। Now come to
Question number C. এইখিনিৰ পৰা তোমালোকে লাষ্ট পাৰ্টটো লিখিব নালাগে এইখিনিহে তোমালোকক লাগিব The teacher ordered Joe to stand up and asked him why he had not prepared his lesson তোমালোকে ইয়াতে লিখিব লাগিব যেটো অৰ্ডাৰ দিছে so this is in imperative sentence হলে তোমালোকে এনেকৈ লিখিবা The teacher said to Joe stand up the full stop দিবে why and দিছে and asked him তার মানে এইখিনি তোমালোকে লিখিব না লাগে জাস্ট লিখা why haven't you prepared your lesson বাকিখিনি যেটো এই কোশ্চেনত দিয়া নাই তোমাল লিখিব না তথাপি তোমালোকে জানি লবা কারণ গোটেইখিনিও তোমালোকৰ পৰীক্ষা দিব পাৰে গতিকে তোমালোকে ডাইৰেক্ট নেৰেশ্যনত এনেকৈ লিখিবা The teacher said to Joe stand up why have not or haven't you prepared your lesson okay এতিয়া মই তোমালোকৰ আগত question number 6 to লৈ আছো change the voice of the following any 3 A my watch has been stolen এটার আনসার হবো someone has stolen my watch I have lost my book ইয়াতে হবো my book has been lost হবো okay my book has been lost তোমালোকে আনসারত stolen বুলি লিখিছো হেতু তোমালোকে lost তো লিখিবা C accidents are caused by carelessness এটো খুব সহজ এটি বা কমন এটি voice change কৰিব দিছে carelessness causes accident park the car here তোমালোকে লিখিব লাগিব imperative sentence let the car be parked here next in number 2 people call the lion the king of beast জন্তু রাজা বলি লাইনক কয় গতিকে এটো people call এটো একটিভত আছে তোমালোকে পেসিভত ললে এনেকৈ হ'ব the lion is called the king of beast তোমালোকে লিখিবা the lion is called the king of beast next question number 7 লৈ আহা rewrite any 5 of the following sentences using the correct forms correct tense form hobo দেখা correct tense are very easy দিছে সব কমনে দিছে দেখা মই কেবাবারো মোর ভিডিওতে আলোচনা কৰিছি তোমালোকে জাস্ট এবাৰ রিভাইজ দি যোৱা A this family lived to this place since 1990 এটো কি হ'ব present perfect continuous tense দিছে গতিকে তোমালোকে লিখিবা this family has been living হ'ব this family has been living in this place since 1990 B ice float on water very easy universal truth দিছে ice floats s লগাই দিবা C I see him a week ago দিছে গতিকে first indefinite I saw him a week ago D he come here every Monday every দিছে অবাহগত কাম বুঝাইছে গতিকে he comes here every Monday E the light went out when I read a newspaper এটো দেখা এটা দিছে when দিয়ে আছে noted what when দিয়ে আছে এটা first indefinite আছে গতিকে তোমালোকে কারেক্ট কৰিব লাগিব past continuous গতিকে তোমালোকে লিখিবা the light went out when I read a newspaper F many people killed in the last battle তোমালোকে লিখিব লাগিব এটো past indefinite passive voice formত আছে গতিকে তোমালোকে লিখা many people were killed in the last battle G Vinita behaves as if she know everything as if আছে গতিকে তোমালোকে এনেকৈ লিখিব লাগিব ফার্স্ট ইনডিফিনিট লিখিব লাগিব নিউ হ'ব Vinita behaves as if she knew everything is it was very cold this morning but the sun is shine now shiny to this but now দিছে গতিকে তোমার লিখিবলৈ লাগিব কি it is very cold this morning but the sun is shining now so my dear students তোমালোকে গোটেইখিনি এই voice change correct tense preposition আৰু transformation of sentence ৰ গোটেইখিনি তোমালোকে আনসার একলগে পাবা চিন্তা কৰিব নালাগে কোন প্ৰথমতে তোমালোকে মুখমুখি শুনি যোৱা now come to the question number 8 to
Question number 8 দিছে rewrite any four of the following sentence filling the blanks with appropriate preposition. Any four দিছে, so ইয়াতে প্রথমত দিয়ে আছে I am not interested dash your story. Interested পিছত বা interested পিছত ইন হয় কেইবাবাৰ মই আলোচনা কৰিছোঁ. B he takes pride dash her oiled বুলি দিছে pride, গতিকে he takes pride in হ'ব. Who is responsible dash breaking the mirror? Responsible for hobo. Don't boast dash your success. Boast or pisot off I post off hobo. E one should avoid dash one's promise. Avoid by hobo manisola. The thief broke into the house hobo. Where do you come from hobo? Where do you come from? I wonder if you could get it done dash tomorrow. এই যে বাই কোনো এটা নিৰ্দিষ্ট সময়ত উল্লেখ কৰাৰ আগতে যদি কামটো তোমালোকে কৰিব পাৰা তাৰ আগত কি হয় বাই প্ৰিপজিশন হয়. সো ইউ ৰাইট I wonder if you could get it done by tomorrow. So my dear students, এইখিনি আছিলে তোমালোকৰ প্ৰিপজিশনৰ solution. Now come to the transformation of sentence. তোমালোকক মই আগতে কৈছোঁ যে এই ডিষ্ট্ৰিক্টে মই যিমানখিনি গ্ৰামাৰৰ আলোচনা কৰিছোঁ একেবাৰে প্ৰায়খিনি কোশ্চিনে ইয়াতে দি দিছে. ৰিৰাইট এনি ফ'ৰ অফ দ্য ফলোয়িং চেণ্টেন্সেছ এজ ডিৰেক্টেড. ইয়াতে এজ ডিৰেক্টেড বুলি কৈছে যে এই নম্বৰত দিয়া আছে যে আই উইল অলৱেজ ৰিমেম্বাৰ ইয়'ৰ কাইণ্ডনেছ মেক ইট নিগেটিভ উইদাউট চেঞ্জিং দ্য মিনিং. এইটো কেইবাবাৰো মই আলোচনা কৰিছোঁ. তোমালোকে ইয়াতে অলৱেজ থাকিলে নেভাৰ দিব লাগিব আৰু ৰিমেম্বাৰ থাকিলে ফৰগেট দিব লাগিব. গতিকে তোমালোকে এইটো এনেকৈ লিখিবা আই উইল নেভাৰ ফৰগেট ইয়'ৰ কাইণ্ডনেছ. বি দ্য ব্ৰহ্মপুত্ৰ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন আছাম চেঞ্জ ইট ইনটু পজিটিভ ডিগ্ৰী. পজিটিভত ন' আদাৰ দি কৰিব লাগে আৰু এইটোও কমন দিছে কেইবাবাৰো আলোচনা কৰা হৈছে. ন' আদাৰ ৰিভাৰ ইন আছাম ইজ এজ লং এজ দ্য Brahmaputra. No other river in Assam is as long as the Brahmaputra. Next, see, everyone wishes to be happy. Eto ki koise je interrogative dise. Gotike tomaloke who does not wish to be happy? Lastot question mark dibe. Who does not wish to be happy? D he left no plant untracked. Common eta sentence sense in it into affirmative. I tried every plant. I tried every plant. Next, he hoped to win a prize. Sense it into a complex sentence. It's a complex sentence. He hoped that he would win a prize. F. Yes, he was ill. He could not appear in the examination. Sense it into a simple sentence. Simple sentence kule তোমালোকে এনেকৈ লিখিবা he could not appear at the examination because of his illness. এতিয়া last grammar লৈ আহা. This is too evident to require any proof. দেখা you show that instead of to. So this is so evident that it does not require any proof. This is so evident that it does not require any proof. So my dear students, এইখিনি আছিলে তোমালোকৰ ডিব্ৰুগড় জিলায় অনুষ্ঠিত কৰা এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024-5 গ্ৰামাৰ ছেকশ্যনৰ সলিউশ্যন. এতিয়া মই তোমালোকৰ আগত কোশ্চিন পেপাৰৰ যিখিনি গ্ৰামাৰ মই তোমালোকক মুখে মুখে মাতি গ'লোঁ সেইখিনি তোমালোকৰ সলিউশ্যন দেখাই দিম. নাও ইউ সি দ্য আনচাৰ. মই চলো কৰি দিছোঁ. দিছ ইজ এইখিনি আছিলে তোমালোকৰ ভইচ চেঞ্জ. নাও কাম টু দিছ ইজ এইটো কি আছিলে তোমালোকৰ কাৰেক্ট টেন্স. তোমালোকে মিলাই ল'ব পৰা যিবিলাক ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী তোমালোকৰ কোশ্চিন পেপাৰ ৰিজাই চাব পাৰা. অ'কে 7 আৰু 8. নাও কাম টু দ্য কোশ্চিন নম্বৰ 8. অ'কে সো এইখিনি আছিলে তোমালোকৰ গ্ৰামাৰ ছেকশ্যনৰ সলিউশ্যন. নাও কাম টু সেকশন ডি টেক্সট বুক.
মই এইখিনিৰো ভিডিঅ' দিবলৈ চেষ্টা কৰিম তোমালোকে আজিৰ এই ভিডিঅ' জাষ্ট ইউ সি দ্য কোৱেশ্চন ওকে দিছ ইজ দিছে কি এই ষ্টাঞ্জা দিছে দুটা 46 পৰা বাৰ্ডছন মাই মেডাৰ এট 66 পৰা দিছে মোৰ ভিডিঅ'ত ইতিমধ্যে আলোচনা কৰা হৈছে ফিচাৰমেন এইটো দিয়া হৈছে ফিচাৰমেনৰ কথাও এইটো গোৱালপাৰা ডিষ্ট্ৰিক্টত মই আলোচনা কৰিছিলোঁ তোমালোকে নিশ্চয় তাতে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কোৱেশ্চন যদি তোমালোকে চাইছা তাতে মই 100 একেবাৰে 100 নম্বৰেৰে সলিউশন কৰি দিছোঁ এটা দীঘল ভিডিঅ'ত তোমালোকে তাতে চালে ইয়াৰ আনসাৰ পাবা বাকি তোমালোকে এইটো চোৱা আছে নেক্সট 11 নম্বৰত তোমালোকক দিয়া হৈছে কোশ্চেন আনসাৰ কৰিব দিছে পাঁচটা দিছে যিকোনো তিনিটাহে কৰিব লাগে তাৰপিছত 12 নম্বৰ তোমালোকে প্ৰ'জ সেকশনৰ পৰা ভেৰি শৰ্ট কোশ্চেন আনসাৰ ওকে নেক্সট তোমালোকে দেখা 13 নম্বৰ প্ৰ'জ সেকশনৰ পৰা শৰ্ট কোশ্চেন দ্যাট মিন্স 2 মাৰ্কছৰ কোশ্চেন 14 ইয়াতে আছে চাৰিটা তোমালোকৰ লং কোশ্চেন দিছে দেখা ডিসক্রাইব দ্য মেজারেবল প্লাইট অফ দ্য পিপল অফ ফিৰোজাবাদ হাউ আর দ্য সম্পূৰ্ণ এপিসোড অন তাৰপিছত তোমালোকৰ এইটো দিছে ইংলিছ ল্যান্ডলৰ্ডৰ তোমালোকৰ মেমোইজ অফ ছোটা সাহেবৰ পৰা দিছে হোৱাট চেঞ্জেছ ডিড এইটো বাৰ্লিন ইন দ্য স্কুল দ্যাট ডে দ্যাট মিন্স তোমালোকৰ দ্য লাষ্ট লেসনৰ পৰা দিছে নাও কাম টু দ্য কোশ্চেন ফ্ৰম ভিস্টাস ইয়াতে দেখা চাৰিটা তোমালোকৰ লং কোশ্চেন দিছে ভালে কৰিছে তোমালোকৰ এটাহে লিখিব লাগে দ্য ডিফাৰেণ্ট ওয়েজ ইন হুইচ মিস্টাৰ লেমৰ পৰা দিছে অন দ্য ফেস অফ ইছৰ পৰা ক্যাৰেক্টাৰ স্কেচ খুব ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন এটা তোমালোকৰ মই এইটো গোৱালপাৰা ডিষ্ট্ৰিক্টত মই আলোচনা কৰিছোঁ তাৰপিছত এইটো ইনোসেন্ট এনিমেলছ দ্যাট উইলফুলনেছ হিউম্যান বিংস তাৰপিছত এইটো তোমালোকৰ সিগনিফিকেন্স এইটো গোৱালপাৰা ডিষ্ট্ৰিক্টত আলোচনা কৰা হৈছে সি আৰু ডি নম্বৰটো নেক্সট তোমালোকৰ লাষ্ট পাৰ্ট লৈ আহা ইয়াতে দিয়া হৈছে আনসাৰ এনি 4 কোশ্চেনছ of the following question in 30 to 40 words so 2 নম্বৰৰ প্ৰশ্ন এখিনিও মই তোমালোকৰ আগত পৰ্যায়ক্ৰমে আলোচনা কৰি আশা কৰিছো আজি মই আলোচনা কৰা ডিব্ৰুগড় জিলাৰ এই কোশ্চেন পেপাৰখনে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব so my dear students আজিৰ ভিডিঅ' এইখিনি আজিৰ ভিডিঅ' তোমালোকৰ অহা পৰীক্ষাত সহায় কৰক এই শুভ কামনাৰে আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছো থ্যাংক ইউ